হাই গাইজ নমস্কাৰ মই ইলাবৰ হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ আজি ৰাতি ৰেচিপিত মই কি বনাম আপোনালোকক কৈ আছোঁ বলক মোৰ কিটচেনত বনোৱাৰ আগতে লাল চাহ একাপ খাই লওঁ আজি গাখীৰ চাহ নাখাওঁ পেটটো পূৰা গেছ হৈ আছে লাল চাহ একাপ খাই লওঁ ৰঙা পানী চাহখিনি হৈ গ'ল মই এতিয়া চাহখিনি খাই লওঁ মই ভাত বহাই দিছোঁ কুকাৰত এয়া মাছ কালিৰ মাছ আছে এইখিনিৰে মই কি বনাম আপোনালোকক দেখাই আছোঁ মাছখিনি দি এইটো মাছেদি বনোৱাৰ কাৰণে জিকা পটল দুটা লৈছোঁ লগত আলু মিডিয়াম সাইজৰ তিনিটা সৰু সৰু আলু লৈছোঁ লগত ইফালে বিলাহী দুটা লৈছোঁ মাছৰ আঞ্জাত দিয়াৰ কাৰণে মাছ লগত চব্জি আলু পটল বিলাহী আৰু লগত জিকা আজি ৰাতিৰ সাজ এনেকৈ বনাম চাই থাককচোন আঞ্জাত দিয়াৰ কাৰণে মাছটো ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ সোৱাদ অনুসৰি নিমখ কালাৰৰ কাৰণে ৰং ধৰি দিছোঁ পিঁয়াজখিনি যেতিয়া গোল্ডেন কালাৰ হ'ব তেতিয়া চব্জিখিনি দি দিম অকণমান পাঁচফোৰণ দি দিছোঁ সোৱাদ অনুসৰি নিমখ কালাৰৰ কাৰণে ৰং ধৰি আৰু জ্বালাৰ কাৰণে অকণমান জলকীয়া গুড়া দিছোঁ এইটো কালাৰ নহয় দিছোঁ জ্বালা হৈ দিছোঁ লগত আকৌ কেঁচা জলকীয়া কেইটামান ফালি দিছোঁ এতিয়া লগত বিলাহীখিনিও দি দিলোঁ ধুনীয়াকৈ ঢাকি ভাজি যোৱাকালিৰ নিচিনা মাছ আৰু ফুলকবি বিলাহী যেনেকুৱা জিৰা আৰু জালুক ভাজি গুড়া কৰি দিছিলোঁ আজিও সেনেকুৱাই দিম চব্জিখিনি ঢাকনিখন গুচাই কিনে চাৰি ইমান ধুনীয়াকৈ গৈছে এনেকুৱা চব্জিত এনেকুৱা জিৰা আৰু জালুক ভাজি দিলে বেছি টেষ্টি হয় চব্জিখিনি মোৰ ফাইনালি হৈ গ'ল পটল আলু বিলাহী মাছ এয়া ইমান ধুনীয়া কালাৰ এটা হৈছে বহুত লুভনীয়া হৈছে চব্জিখিনি আৰু সেইটো চব্জি দি খাবয়ে বনাইছোঁ শিদল পুৰি আছে এতিয়া আছা শিদলৰ চাটনি এখন হ'লে ধুনীয়া হৈ যায়কৈ জ্বালাকৈ বনাম ভোট জলকীয়া দি ধনিয়া দি কেনে এতিয়াতো এভেইলেবল ধনিয়া ওলালেই আজি ৰাতি পৰিৱেশন এইয়া সেইখিনি লুভনীয়া চব্জি এখনেদি কৰিব এইটো চাহ ৰাতি পৰিৱেশন আপোনালোকে অলৰেডি গমে পায় জিকা আলু মাছ বিলাহী লগত পটল লগত শিদলৰ চাটনি আজি ৰাতি পৰিৱেশন এইটো দি কৰিম আপোনালোকে যদি মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে ইণ্টাৰেষ্টিং হয় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে বাই বাই গুড নাইট